প্ৰথমতে মই দুটা কথা জনাই দিওঁ আৰু ভিডিঅ'টো অকনমান দীঘলীয়া হ'ব, সম্পূৰ্ণ চাব। আপোনাৰ যদি সন্তান আছে, সৰু বেবী আছে, তেতিয়াহ'লে উলংগ হৈ যেতিয়া আপোনালোকে গা পা ধুৱাব, ফটো চটো উঠাব, একেবাৰে ফেচবুকত আপলোড নকৰিব। আৰু নেক্সট, ফেচবুকত যদি কোনোবাই আপোনাক বেয়াকৈ কৈ আছে মেছেঞ্জাৰত, তেতিয়াহ'লে সেই মেছেঞ্জাৰটো আপুনি একো বেয়াকৈ ক'ব নোৱাৰিব। যদি বেয়াকৈ কিবা যদি আপোনালোকে যদি ৰিপ্লাই কৰিছে তেতিয়াহ'লে বা গালি দিছে, তেতিয়াহ'লে আপোনালোকৰ কিন্তু ডাঙৰ এটা ইছ্যুজ লাগিব। অট'মেটিক ফেচবুকে ৰিপৰ্ট মাৰিব, কাকো আপুনি পাৰ্চনেল হিচাপে গালি দিব নোৱাৰিব। গতিকে এই দুটা কথা ভালদৰে মনত ৰাখিব আৰু ভিডিঅ'টো সম্পূৰ্ণ চাওক, বহুত কথা বুজাই দি আছোঁ নতুনসকলৰ কাৰণে। এই ভিডিঅ'টো হৈছে কেৱল নতুনসকলৰ কাৰণে আৰু পুৰণাসকলেও চাব পাৰে। আৰু যদি কিছু কথা নাজানে, মই ফেচবুকৰ বিষয় লৈ গোটেইখিনি ভাঙি পিটি আপোনালোকক আজি এইটো ভিডিঅ'টো মই দাঙি ধৰিম, যিসকলে নতুন একেবাৰে এই ফিল্ডত নামি আছে ফেচবুকৰ জগতত, যাতে তেওঁলোকে শুদ্ধ হিচাপে ফেচবুকটো চলাব পাৰে। যদি আপোনালোকে শুদ্ধ হিচাপে যদি ফেচবুকটো চলায়, মই গেৰেণ্টি দি ক'ম ইমান কোনো আপোনালোকৰ ইছ্যুজ নাহিব। আৰু যদি ইছ্যুজ আহেও বা কিবা এটা প্ৰব্লেম হয়ও আপোনালোকে সোনকালে গম পাই যাব। গতিকে আপোনালোকক বেছি দেৰি নকৰি গোটেইখিনি ভাঙি পাতি কৈ দিওঁ। ফেচবুক যিটো আপোনাৰ একাউণ্ট আছে, এটা মোবাইলতে আপোনাৰ সেই ফেচবুক একাউণ্টটো আছে, গতিকে সেইখিনি আপোনালোকে নিয়ম বান্ধি চলিব লাগিব ফেচবুকৰ মতে। ফেচবুকৰ আপোনাৰ হাতত যিটো মোবাইল থাকিব, সেই মোবাইলটো আপুনি ভিডিঅ' ফটো যিমান কৰিব সেইখিনি আপোনালোকে ফেচবুকত আপলোড কৰিব। বেলেগৰ পৰা চাওক, মই আপোনালোকক আগতেও বহুত কথা বুজাইছোঁ আৰু আজিও আপোনালোকক একদম পুৰা চাফ কৈ দিছোঁ। চাওক, ক'ৰবাত এতিয়া মই ভিডিঅ' বেলেগ এটা মই ফেচবুকৰ একাউণ্টত গৈ কিবা চাই আছোঁ বা মোৰ ফটো এখন ভাল লাগিলে, কিবা এখন ভগৱানৰ মই এনেকুৱা বহুত দেখিছোঁ, বা ভগৱানৰ ফটো এখন ভাল লাগিলে সেই ফটোখন ছেভ কৰিব, ছেভ কৰি আকৌ তেওঁৰ একাউণ্টত আপলোড দিব। তেনেকুৱা একেবাৰে ভুল নকৰিব আপোনালোকে। যিমান পাৰে আপোনালোকৰ অনলি নিজৰ চিম্পুল ফটো আপোনালোকে আপলোড কৰক, প্ৰথম কথা। আৰু দ্বিতীয় কথা হৈছে, আপোনাৰ যিখন প্ৰফাইল ফটো থাকিব আৰু বেকগ্ৰাউণ্ডত যিখন আপোনাৰ প্ৰফাইল বেকগ্ৰাউণ্ডৰ ফটো থাকিব, দুইখন আপোনাৰে হ'ব লাগিব। প্ৰথম এখন যেনেকুৱা চিম্পুল ফটো ৰাখিব, নেক্সট বেকগ্ৰাউণ্ডখনো তেনেকুৱা চিম্পুল ফটোৱে ৰাখিব। আৰু আপোনালোকৰ যদি যিটো আপোনালোকৰ নাম থাকিব, নামটো মতে আপোনালোকে ডেট অফ বাৰ্থটো দিয়ে, ডেট অফ বাৰ্থটোৰ মতে আপোনাৰ ভিডিঅ' সেইবিলাক থাকিব লাগিব। আৰু আজিকালি নিয়ম হৈছে 18 বছৰৰ ওপৰত আপুনি হ'ব লাগিব, তেতিয়াহে ফেচবুকে কণ্টেণ্ট মনিটাইজেশ্যন কিছুমান টুলছ আপোনালোকক দিব। আৰু 2025 চনৰ পৰা এইবোৰ লাগু কৰিছে। যদি আপোনাৰ যদি 18 চনৰ যদি তলত যদি ডেট অফ বাৰ্থ হ'লে তেতিয়াহ'লে নহ'ব। 18 বছৰীয়া আপুনি ওপৰত হ'ব লাগিব, তেতিয়াহে আপুনি ফেচবুকত কিছুমান টুলছ পাব ফেচবুকৰ নিয়ম মতে। আৰু বেলেগৰ ভিডিঅ' ফটো আপলোড একেবাৰে কৰিব নোৱাৰিব, বাৰে বাৰে কৈ আছোঁ। আৰু যিসকলে বৰ্তমান নতুনকৈ ভিডিঅ' জগতত আহি আপোনাৰ কাম কৰি আছে, তেওঁলোকে অনলি নিজৰ ভিডিঅ'ই আপলোড কৰক। আপোনাৰ যদি ফটো আছে, আপোনাৰ ফটো মতে আপোনাৰ ভিডিঅ'হে বিচাৰিব ফেচবুকে। আপোনাৰ সন্তানৰ, আপোনাৰ মা, আপোনাৰ ৱাইফৰ এইবিলাক নিবিচাৰিব। ফেচবুকখনত বৰ্তমান প্ৰফাইল পিকত যাৰ ফটো আছে তাৰে ভিডিঅ' বিচাৰিব ফেচবুকে। আপুনি যদি আপোনাৰ ফটো লগাই লৈ আপুনি পোৱালীকেইটাৰ যদি ফটো আপলোড কৰি থাকে, তেতিয়াহ'লে বা ভিডিঅ' আপলোড কৰি থাকে, একেবাৰে নহ'ব। গতিকে সকলোকে ধুনীয়াকৈ বুজাই গৈ আছোঁ আৰু সেইবোৰ আপোনালোকে অকণমান মানি চলিব। আৰু একেৰাহে আপোনালোকে বেলেগক লাইক কমেণ্ট একেবাৰে নকৰিব। মানে 1 ঘণ্টাত এটা লিমিট থাকে ফেচবুকত লাইক কমেণ্ট কৰাটো। যদি আপুনি 30টা বা 40টা এনেকৈ লাইক কমেণ্ট কৰিব পাৰিব, তাৰ ওপৰত গ'লে গৈ আপোনাৰ লাইক কৰা ছেকশ্যনটো, কমেণ্ট কৰা ছেকশ্যনটো বন্ধ হৈ যাব। তেতিয়া আৰু কমেণ্টটো নাযায়, লাইকো নাযায়। এইটো বহুতৰে হৈছে। আৰু 1 ঘণ্টা বা 1.5 ঘণ্টা 2 ঘণ্টাৰ কাৰণে এইটো অফ কৰি দিব, তাৰপিছত আকৌ খুলিব। কিন্তু আপুনি যদি সেইখিনি ভুল যদি বাৰে বাৰে কৰে, তেতিয়াহ'লে মানে 2-3 দিনলৈকে সেইটো আপোনাৰ বন্ধ কৰি দিব। তেতিয়া আকৌ কৰিব নোৱাৰিব, 2-3 দিন আপুনি অফ থাকিব লাগিব। মানে এইবিলাক কথা অকণমান মানি পেলাই চলিব। আৰু আপোনালোকে নেক্সট যেতিয়া আপোনালোকে ভিডিঅ' আপলোড কৰিব, সেই ভিডিঅ'টোত আপুনি কি কথালৈ ভিডিঅ'টো বনাই আপলোড কৰি আছে, বা আপুনি মাংস বনাই আছে বা মাছ বনাই আছে বা কিবা এটা ৰেচিপি বনাইছে, ফাৰ্ষ্টে সেই বিষয়টোলৈ লিখিব। বা কমেডি ভিডিঅ' বনাই আছে, ফাৰ্ষ্টে কোনটো বিষয়লৈ আপুনি কমেডি কৰিছে সেইটো বিষয়লৈ অকণমান ফাৰ্ষ্টে লিখিব, তাৰপিছত হেছটেগ ব্যৱহাৰ কৰিব। নেক্সট, আপোনালোকৰ ক'ৰবাত যাওঁতে কওঁতে কিবা এটা যদি আপোনালোকৰ ভয় লগা কিছুমান যদি আপোনালোকে ফটো ভিডিঅ' এনেকৈ যদি কৰিছে, সেইবোৰ একেবাৰে আপলোড নকৰিব। মানে ধৰি লওক বাৰে বাৰে মই কৈ আছোঁ, বা ক'ৰবাত গাড়ী এখন কিবা হ'ল বা ক'ৰবাত কিবা জুই লাগি আছে, এইবোৰৰ পৰা একেবাৰে সাৱধান হৈ আপোনালোকে ডাইৰেক্ট তেনেকুৱা ফটো ভিডিঅ' কৰি ডাইৰেক্ট আপোনালোকে এৰি নিদিব। আৰু নেক্সট, যিসকলে পাৰ্লাৰত কাম কৰে বা কাপোৰৰ দোকান দিয়ে বা পাকঘৰতে কিছুমান ভিডিঅ' বনায়,
তেওঁলোকক কৈছো ডাইৰেক্ট মোবাইলটো অন কৰি বা ভিডিঅ'টো আপোনালোকে ডাইৰেক্ট নকৰিব প্ৰথমে আপোনাৰ সেলফি কেমেৰাটো অন কৰি ফাৰ্ষ্ট আপোনাৰ মই এটা যেনেদৰে কৈছো ফাৰ্ষ্টে আপোনাৰ তেনেদৰে কেমেৰাটোলৈ ফেস টু ফেস আপোনালোকে কিছুমান কথা ফ্ৰণ্টতে কৈ ল'ব মিনিমাম 15 সেকেন্ড 20 সেকেন্ড এনেকৈ ফ্ৰণ্টতে কৈ ল'ব তাৰ পিছত লাগে আপোনালোকৰ ৰেচিপিটো দেখাওক আৰু যিসকলে কাপোৰৰ দোকান দিয়ে তেওঁলোকৰ কাৰণে খুবেই ভাল মই তেওঁলোকক বহুতখিনি উৎসাহ দিবলৈ বিচাৰো আৰু পাৰ্লাৰ যিসকলে কাম কৰি আছে তেওঁলোককো আপোনালোকে ধুনীয়াকৈ চাওক যিটো আপোনালোকে কাপোৰৰ দোকান দি আছে ধুনীয়াকৈ মোবাইলটো থলে আপোনালোকে প্ৰত্যেকটো দিনাই আপোনালোকে 4-5টা আপোনালোকে ভিডিঅ' আপলোড কৰিব পাৰে এইটো কাপোৰ এনেকুৱা এইটো এনেকুৱা কোৱালিটি এইটো ইমান দাম আপোনালোকে আমাৰ পৰা ক্ৰয় কৰিলে আৰু অলপ আমি কমাই দিব পাৰিম বা আমি ইমানত বেছি আছো আপোনালোকে আমাৰ যদি ভিডিঅ' চাই যদি কাপোৰ কিনে তেতিয়াহলে আৰু অলপ কমাই দিম এনেকুৱা হিচাপত আপোনালোকে বহুত ধুনীয়া ধুনীয়া কন্টেন্ট বনাব পাৰে যিসকলে কাপোৰৰ দোকানত আছে আৰু পাৰ্লাৰ দোকানত আছে পাৰ্লাৰ দোকানত থকা সবেই নাজানে এইবিলাক কথা মইতো একো নাজানো গতিকে আপোনালোকে জনাব পাৰে যে এইটো সিস্টেম এনেকৈ কৰে বা এনেকৈ কিবা মুখ চুখ এনেকৈ চুলি তুলি ধোৱা কৰা বহুত দেখো এইবিলাক বিষয়ে আপোনালোকে ধুনীয়াকৈ ডেইলি ভিডিঅ' বনাব পাৰে বা যে এজনী বাইদেউ আহিলে এইখিনি চুলি কাটিব আহিছে বাইদেউ কৰিব আহিছে আপোনালোকে চাওক কেনেকুৱা লাগে এনেকুৱা হিচাপত আপোনালোকে ভিডিঅ'বোৰ আপলোড কৰিব লাগিব সেইবোৰ সকলোবোৰ কথা আপোনালোকে নিজে বুজাই গৈ ক'ব লাগিব যাতে মানুহে চাই ভাল পায় নতুন কন্টেনাৰ বুলি ক'লে চাওক প্ৰথমে আপোনালোকে লাইক কমেন্ট ভিউজ একেবাৰে নাপাব ভিডিঅ' বনাই থাকক নিজে কথা কৈ কৈ ভিডিঅ' বনাই থাকক এজন দুজনকৈ আপোনালোকে আগবাঢ়িব মানুহ যেতিয়া এজন দুজনৰ ওচৰত যেতিয়া ভিডিঅ' বিলাক গৈ থাকিব তেতিয়া তেওঁ ভাল লাগিব তেওঁ বন্ধুসকল যেতিয়া আপোনাৰ ভিডিঅ'টো চাওক যেতিয়া মই এটা লাইক কমেন্ট কৰিম তেতিয়া সেই ভিডিঅ'বোৰ মুঠাইত বেছিকৈ আহা হ'ব তেতিয়া যেতিয়া লাহে লাহে আহি থাকিব মোৰ ফ্ৰেণ্ড সকলেও তেতিয়া আপোনাৰ ভিডিঅ'টো পাব আৰু মোৰ যিসকল ফ্ৰেণ্ড আছে তেওঁলোকৰ ফ্ৰেণ্ডেও তেতিয়া আপোনালোকৰ ভিডিঅ'টো পাব তেনেকৈহে আপুনি বিয়পিব গতিকে নিজৰ কন্টেন্ট লৈ কিছুমান আপোনালোকে কৰক আৰু যিসকল ঘৰত থাকে তেওঁলোকক কৈছো তেওঁলোকে একদম খুব সুন্দৰকৈ ঘৰতে কিছুমান কমেডি ফানি ভিডিঅ' আপোনালোকে বনাব পাৰে কাৰণ আজিকালি জগতত ফেসবুক জগতত ক'বলৈ গ'লে বা আমাৰ অল ৱৰ্ল্ডতে ক'বলৈ গ'লে অনলি ফানি ভিডিঅ'তে বেছিকৈ চলে গতিকে যিমান পাৰে আপোনালোকে ফানি ভিডিঅ' আপলোড কৰক আৰু আগবাঢ়ি যোৱা এটা ৰাস্তা উলিয়াই লওক আৰু বাকি টুলছ বিলাকৰ কথা মই এতিয়াই নকওঁ বেলেগ এটা ভিডিঅ'ত কম টুলছৰ বিষয় লৈ মানে এতিয়া আজিকালি অকনমান প্ৰেছাৰটো বেছি পৰি গৈছে গতিকে ইয়াৰ বিষয়ে মই নেক্সট ভিডিঅ' এটাত কম আপোনালোকে যিমান পাৰে আপোনালোকৰ নিজৰ কন্টেন্ট লৈ ভিডিঅ' বনাই আগবাঢ়ি যাওক টুলছৰ কথা চিন্তা নকৰিব আগবাঢ়ি গলেহে আপোনালোকে কিবা এটা লাষ্টত গৈ কৰিব পাৰিব গতিকে প্ৰথমৰ পৰাই যদি ভুল কৰে লাষ্টত আপোনালোকে সেই ভুলখিনি শুধৰণি কৰিব নোৱাৰিব গতিকে সকলোকে মই এটাই অনুৰোধ জনাম যিমান পাৰে আপোনালোকে আপোনাৰ যিটো মোবাইল আছে এই মোবাইলটো দিয়ে ফটো উঠাওক ভিডিঅ' বনাওক আৰু সেই ভিডিঅ'খিনি আপোনালোকে আপলোড কৰক বেলেগৰ আপোনালোকে কপি কৰি মিউজিক বা ভিডিঅ' একেবাৰে আপলোড নকৰিব আপোনালোকক সকলোকে মই অনুৰোধ জনাইছো আৰু প্লিজ যিসকলে ভিডিঅ'টো চাই আছে যদি আপোনালোকৰ ভাল লাগিলে কিছু কথা যদি গম পাইছে মোৰ পৰা তেতিয়াহলে প্লিজ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব নেক্সট ভিডিঅ'ত আকৌ পুনৰ লগ পাম খুব ভাল ভাল কথা লৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম মই